আপোনাৰ দলংখন 2 মাথা ঠিকাদাৰে কাটি থৈ গ'ল। আপোনাৰ নৱেম্বৰ মাহতে আপোনাৰ ঠিকাদাৰে উদ্বোধন কৰাৰ পাছত আপোনাৰ ঠিকাদাৰে কাটি দিলে। কাটি দিয়াৰ পাছত আপোনালোকে আজি পৰ্যন্ত দলং বনোৱা নাই। বনোৱা নোহোৱাৰ কাৰণে পাব্লিকৰ অসুবিধা আৰু যিহেতু আপোনাৰ ইয়াত প্ৰত্যেকে খেতি বাতি অনুষ্ঠান, প্ৰত্যেকে বজাৰ যাবৰ কাৰণে আপোনাৰ এইখনেই যাতায়াত, এই দলংখনে যাতায়াত আছিল। এতিয়া আপোনাৰ ভ্ৰমণ হৈ কিনে ঘূৰিব লাগে, ভ্ৰমণ হৈ ঘূৰিলেও আপোনাৰ বহুত দূৰ আৰু আপোনাৰ আঘুনিবাৰী যদি ঘূৰে আপোনাৰ মথাইটো অৱস্থা ভাল নহয়। যেহেতু আপোনাৰ মথাই নতুনকৈ তুলিছিলে, সেইটো আপোনাৰ সেইফালে ল'ৰা ছোৱালী যাবলৈ, স্কুললৈ ল'ৰা ছোৱালী যাবলৈ অসুবিধা হৈছে। আপোনাৰ ভ্ৰমণ হৈ ঘূৰিবলৈও আপোনাৰ বহুত দূৰ, কাৰণ সময় এটা আগতীয়াকৈ ওলাব লাগিব ন। আপোনাৰ যদি 8টা বজাত যদি ঘৰৰ পৰা ওলাই আনকালে দলংখন থকা অৱস্থাত, এতিয়াতো আপোনাৰ 7:30 বজাত 7টা বজাত ওলাই যাবলগীয়া হৈছে। ইমান দূৰ এটা দূৰ ঘূৰিবলগীয়া হৈছে। যিহেতু আপোনাৰ এই দলংখন থকা হ'লে এইখিনি সন্মুখীন নহয় ৰাইজ। এতিয়া আপোনাৰ কিছুমানে আপোনাৰ বাৰীলৈ আহিব পৰা নাই, যিহেতু আপোনাৰ এই কেন্দুগুৰি ৰাইজখিনি আপোনাৰ চেঁচা বিলত বাৰী আছে, বাৰীলৈ আহিবলৈ আপোনাৰ ভ্ৰমণ হৈ কেতিয়া বাৰীলৈ আহে, গম পাইছেনে? যেহেতু আপোনাৰ ঠিকাদাৰে যদি ইয়াত আপোনাৰ যদি স্কিমত যদি টকাই নাছিল, তেতিয়া তেওঁলোকে দলংখন ভাঙিব নালাগিছিল। যদি ভাঙিলে তেওঁলোকে বাঁহৰ দলং বনাই দিবলৈ ৰাইজে বহুতবাৰ তেওঁক অনুৰোধ কৰিছিল। বাঁহৰ দলং আজি পৰ্যন্ত বনোৱাই দিয়া নাই। কি কাৰণে বনাই দিয়া নাই? তেওঁৰ গাফিলতিৰ কাৰণে বনাই দিয়া নাই। যদি তেওঁ দলং বনাব নোৱাৰে তেতিয়াহ'লে ভাঙিব নালাগিছিল। এই কেন্দুগুৰি অঞ্চলত যিখিনি আমি দেখিবলৈ পাইছো, বানপানীত বহুত অসুবিধা হৈছে খোৱা বোৱাৰ কাৰণে, আৰু 2 নম্বৰতে হৈছে আমাৰ ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰিবলৈ বহুত অসুবিধা হৈছে। দ্বিতীয়তে হৈছে আমাৰ বেমাৰী নিবৰ কাৰণে বহুত অসুবিধা হৈছে, আৰু তৃতীয়তে হৈছে অতি সোনকালে দলংখন আমাক কাইলৈ ভিতৰতে লাগে। যদি আজি দিব নোৱাৰে কাইলৈ ভিতৰত আমাক দলংখন লাগে। পূৰ্বতে এখন দলং আছিলে, সেই দলংখনৰ মথাৰি 2টা চাইডে কাটি কি বিলয় কৰিছে আমাক। আমিতো এতিয়া বুঢ়ী হৈ গৈছো, জীয়ৰী নহয়। সেইটো কাৰণে আমাক এখন নাও দিব লাগে আৰু দলং সোনকালে ব্যৱস্থা কৰি দিব লাগে। আমাৰ 2 নং কেন্দুগুৰি বাসী বুলিয়ে নহয়, এই ৰাস্তাটোৱে অহা যোৱা বহুত কেইখন গাঁৱৰ মানুহে অহা যোৱা কৰে। গতিকে দলংখনৰ যিহেতু কাম আৰম্ভ কৰিম বুলি 2টা মাথা কাটি দিলে, কাটি দিয়াৰ পিছত আমাৰ যাতায়াতৰ ক্ষেত্ৰত একেবাৰে মানে উপায়হীন হৈ গৈছোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰী যাব পৰা নাই, যিহেতু স্কুলৰ ছাত্ৰ ছাত্ৰী যাবলৈ আমাৰ ধৰক লিঙিত পঢ়িছে, আগুনিবাৰী পঢ়িছে, ধমন পঢ়িছে। এইটো ৰাস্তাই আমাৰ বিকল্প ৰাস্তা আছিলে। এই ৰাস্তাটো যেতিয়া মূল পথৰ দলংখনৰ যেতিয়া 2টা মাথা কাটি দিলে, তেতিয়া কি হ'ব নিশ্চয় আপোনালোকে গম পাইছে। গতিকে ইয়াত ঠিকাদাৰে কিয় এনেকুৱা কাম কৰিছে মই বুজি পোৱা নাই। যিহেতু এই কথাটো নিশ্চয় আমাৰ বিধায়ক মহোদয়েও হয়তো অৱগত নোহোৱাকৈ থকা নাই, তথাপি তেওঁ একো ব্যৱস্থা গ্ৰহণ নকৰাত আমি বৰ দুখ পাইছোঁ। ঠিকাদাৰক আমি যোগাযোগ কৰিছোঁ, তেখেতে দলংখন বাঁহৰ দলংখন বনাই দিম বুলি আমাক কৈ আছে, কিন্তু এতিয়া বনাই দিয়া নাই। এইবিলাক ভুল আপুনি নিশ্চয় দেখিছে, ভুৰখন দেখিব, এই ভুৰখনতে অহা যোৱা কৰিবলগীয়া হৈছে। স্কুলৰ ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছেও, তিতি জুলি জুপিও হৈছে, কিন্তু কোনো মৃত্যু হোৱা নাই বাৰু। কিন্তু ভৱিষ্যত যাতে আমি স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা ডাঙৰ গাঁৱৰ বয়োজ্যেষ্ঠ হওক মৃত্যু মুখলৈ নাযায়, সেয়েহে আমাক সোনকালে দলংখনৰ কিবা এটা ব্যৱস্থা কৰি দিব লাগে। হয়, মূল পথ আমাৰ এই আমাৰ মূল পথ 1-2খন গাঁও নহয়, 4-5খন গাঁৱৰ এই ৰাইজ এইফালে অহা যোৱা কৰে। এইটো হৰিহট্ট আলি মুখৰ পৰা ধৰক আমাৰ শ্ৰীৰামদেৱ পাতা মুখৰ থান ক্ষেত্ৰৰ মুখৰ পথৰ পৰা আপুনি চেঁচা নেপালী, বৰবিল, আপোনাৰ ধমন, দিচাং, আকৌ আমাৰ দুলীয়াজান সমষ্টি 2 নং কেন্দুগুৰি গাঁও এখন আছে, তাতো এইটো ৰাস্তাই অহা যোৱা কৰে। আমাক অতি সোনকালে এখন দলং লাগে, বাঁহৰ দলং হ'লেও লাগে আমাক, মানে অত্যন্ত আজিৰ পৰা কাইলৈৰ ভিতৰত লাগে। নহ'লে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী বহুত স্কুল ক্ষতি হৈছে। বিশেষকৈ স্কুল ক্ষতি হৈছে। স্কুল ক্ষতি হ'লে আপুনি জানে, এদিন স্কুল ক্ষতি হ'লে ল'ৰা ছোৱালী কি অসুবিধা হ'ব পাৰে। আৰু আমাৰ যিহেতু আমাৰ কৃষি প্ৰধান, আমাৰ গাঁও কৃষি প্ৰধানৰ, প্ৰত্যেকে কৃষিৰ লগত জড়িত, গতিকে তেওঁলোকে বজাৰলৈ শাক নিব পৰা নাই। আপুনি ভাবি চাওক, আৰু দোকান আমাৰ ওচৰত দোকান নাই। প্ৰতিদিনেই ধৰক আমাৰ ৰাইজে দোকান কৰি খায়। চাউল কিনা মানুহ বহুত আছে, তেওঁলোকে চাউল কিনিব যাবলৈ দলং এই ভূঁখনে যাবলগীয়া হৈছে। ভাবি চাওকচোন কিমান অসুবিধা হৈছে আমাৰ। আৰু ধমনে ঘূৰিবলৈ বহুত ধমনে ঘূৰিছে, কিন্তু আজি চবৰে ধমন হৈ ঘূৰিবলৈ এখন গাড়ী নাই, হয়তো বহুত লোকৰ চাইকেলখনো নাই। তেওঁলোকে কেনেকৈ যাব? গতিকে আমাক অতি সোনকালে এখন দলং লাগে, আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।